চাবলৈ কাকপথাৰত আজি একেলগে বিহু মাৰিম তোমাৰ লগত হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি শদিয়া সমষ্টিৰ কাকপথাৰ ৰাজহুৱা ফিল্ডত বোলে আজি মামা আহিব আৰু মামাৰ মিটিংখন শুনিবলৈ যাম আজি। আৰু কিনো কয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কিন্তু গাইজ আপোনালোকে চাই থাকিবচোন, ভাল লাগিব। ৰাইজৰ লগতে সমগ্ৰ অসমবাসীলৈ বহাগ বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, বহাগ এটি মাতো ঋতু নহয় এটি মাহ, ই অসমীয়া জনজীৱনৰ আয়ুস ৰেখা, গণজীৱনৰ ই সাহ। অৰ্থাৎ বহাগ আমাৰ বাবে এটা মাহ নহয়, বহাগে জাতিটোক নতুন প্ৰাণ দিয়ে, জাতিটোক বাৰে বাৰে স্বাভিমানেৰে জীয়াই থকাৰ বাবে সাহস দিয়ে। এই বহাগ বিহুৰ পবিত্ৰ দিনত কাকপথাৰৰ ৰাইজৰ লগত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বহাগ আমাৰ জাতীয় উৎসৱ, নিৰ্বাচন আমাৰ গণতন্ত্ৰৰ উৎসৱ, আৰু এসপ্তাহৰ ভিতৰতে দুটা উৎসৱ আমি পালন কৰিম। লগতে মৰাণ সমাজেও বিহু পালন কৰিব। অৰ্থাৎ এটা সপ্তাহত আমি আনন্দও কৰিম আৰু ভৱিষ্যতে আমাৰ প্ৰতিনিধি কোন হ'ব তাকো আমি নিৰ্বাচিত কৰিম। আমি সকলোৱে জানো যে যোৱা কেইবাটাও বছৰ জুৰি প্ৰধান বৰুৱা ডাঙৰীয়াই আমাৰ ৰাইজৰ বাবে কাম কৰিছে আৰু বিভিন্ন সময়ত বিভিন্ন চৰকাৰী আঁচনি আৰু ৰাইজৰ লগত এক ধুনীয়া সম্পৰ্কৰে প্ৰধান বৰুৱা ডাঙৰীয়াই লখিমপুৰৰ সংসদ হিচাপে নিজৰ দায়িত্ব নিৰ্বাহন কৰিছে। প্ৰধান বৰুৱা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ মৰম আৰু উৎসাহ আজি সমগ্ৰ সমষ্টিটোতে স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পাইছে। মই ভাবোঁ এই নিৰ্বাচনত প্ৰধান বৰুৱা ডাঙৰীয়াই 5 লাখতকৈও অধিক ভোটত বিজয়ী হ'ব, তাত মোৰ কোনো সন্দেহ নাই। মই ৰাইজক আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ প্ৰধান বৰুৱাক ভোট দি বিজয়ী কৰিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী। তেখেত শদিয়ালৈও আহিছিল। ধলা শদিয়া ব্ৰিজ শুভ উদ্বোধনৰ সময়ত তেখেতৰ হাতেদি আজি আমাৰ এটাৰ পিছত এটাকৈ কাম হৈ গৈ আছে। ধলাত দলং হ'ল, বগীবিলত দলং হ'ল, এতিয়া নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ পানীৰ তলেদি দলং হ'বৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ। কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ উৰণীয়া সেতু নিৰ্মাণৰ প্ৰকল্পও কিছুদিনৰ ভিতৰতে আৰম্ভ হ'ব। দুখীয়া মানুহে খাবলৈ অন্নমুঠি পালে। কোভিডৰ সময়ত ঘৰে ঘৰে আমি ভেকচিন পালোঁ, বিনামূলীয়া চাউল পালোঁ, জল জীৱন মিছনৰ আঁচনি পালোঁ, গাঁৱে ভূঞে বিদ্যুৎ আহিলে আৰু আমি উজ্বলা গেছ পালোঁ। কৃষকসকলে বেংক একাউণ্টত 2000 টকা কৰি বছৰে 6000 টকা পোৱাৰ ব্যৱস্থা আৰম্ভ হ'ল। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমাৰ ৰাজ্যখনত 20 লাখ পৰিয়ালে লাভ কৰিবলৈ সক্ষম হ'ল। শ্ৰদ্ধাৰ ৰাইজ, এই গোটেইবিলাক কাম মাত্ৰ কেইটামান বছৰৰ ভিতৰতে মোদী ডাঙৰীয়াই সমাপন কৰিলে। আজি আমাৰ বহাগৰ বিহু আপোনালোকে মনত পেলাব যে আগতে কোনো প্ৰধানমন্ত্ৰীয়ে বিহুৱান লৈ আমেৰিকা জাপান ভ্ৰমণত লগত বিহুৱান লৈ নগৈছিল। মোদী ডাঙৰীয়া য'তেই যায় অসমীয়া বিহুৱানখন তেওঁ ডিঙিত ধুনীয়াকৈ সজাই পৰাই লৈ যায়। ডক্টৰ ভূপেন হাজৰিকা
শদিয়াৰ লগত ভূপেন হাজৰিকাৰ সম্পৰ্ক আমি সকলোৱে জানো। ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰদান কৰিছিল। শ্ৰদ্ধাৰ ৰাইজ, আজি সেইগৰাকী ব্যক্তিক আমি আকৌ এবাৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব। চাকৰি আমাৰ ল'ৰা ছোৱালীক আমি চৰকাৰ গঠন কৰিলে আমি দিবৰ বাবে চেষ্টা কৰিম। মোক কোনেও বিশ্বাস কৰা নাছিলে 1 লাখ চাকৰি ক'ৰ পৰা হ'ব, হ'লেই বা আমিনো ক'ত পাম। মানুহে ভাবিছিলে যে এই কথা সম্ভৱ নহয়, কিন্তু আজি আমাৰ চৰকাৰৰ 3 বছৰ হোৱা নাই, আমি 3 বছৰ নহওঁতেই 1 লাখ ল'ৰা ছোৱালীক আজি আমি চৰকাৰী চাকৰি দিম। আপোনালোকে মনত ৰাখিব, আমাৰ এই অঞ্চলৰ পৰাও বহুত ল'ৰা ছোৱালীয়ে পুলিচত সোমালে। আজিকালি যেতিয়া চাকৰি ৰিজাল্ট দিয়ে টিভিত আপোনালোকে দেখিব, কোনোবা ঠেলা চালকৰ ল'ৰা, কোনোবা ৰিক্সা চালকৰ ল'ৰা, কোনোবা কৃষকৰ ল'ৰা, কোনোবা তৰকাৰী বেপাৰীৰ ল'ৰা, আদি তেনেকুৱা দুখীয়া মানুহে চৰকাৰী চাকৰি পায়। চৰকাৰী চাকৰিত দালালে কোনো ধৰণৰ আজি আৰু চৰকাৰী চাকৰি দিব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, কাকপথাৰৰ সেই মিটিঙৰ পৰা আজি আমি আকৌ কাকপথাৰত আহিছোঁ লোকসভাৰ নিৰ্বাচনৰ বাবে। আজিৰ দিনটোত মই আকৌ এবাৰ ঘোষণা কৰিছোঁ যে 1 লাখ চৰকাৰী চাকৰি হৈ গ'ল। আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি আমাৰ ল'ৰা ছোৱালীবিলাকক দিয়াৰ বাবে আমি চেষ্টা কৰিম। আজি চিন্তা কৰক, 1 লাখ দিয়াই সম্ভৱ নহয়। 1 লাখ দি উঠি মই কৈছোঁ যে আকৌ 50,000 চৰকাৰী চাকৰি দিম। যিবিলাক ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নকৰে, ব্যৱসায় বাণিজ্য কৰিব খোজে, তেওঁলোকৰ কাৰণেও আমি এটা নতুন আঁচনি আনিছোঁ, আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ অধীনত আমাৰ ডেকা ল'ৰা ছোৱালীক কোনো ধৰণৰ মৰ্টগেজ নোহোৱাকৈ আমি 2 লাখ টকা পৰ্যন্ত চৰকাৰৰ পৰা দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। এবাৰ আবেদন হৈ গ'ল, ইণ্টাৰভিউ চলি আছে, ইলেকশ্যনৰ পিছত আকৌ এবাৰ আবেদন হ'ব। আমাৰ কাকপথাৰ শদিয়া সমষ্টিৰ যুৱক যুৱতীসকলে তাৰ সহায় ল'ব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, কেইদিনমান আগতে মই টিভিত দেখা পাইছিলোঁ যে আমাৰ কংগ্ৰেছৰ কিছুমান মানুহে সোধে যে বিজেপিয়ে অৰুণোদয় ভুৱা ফৰ্ম বিতৰণ কৰিছে। আপোনালোকে কওক, অৰুণোদয় ভুৱা নেকি? সঁচানে অৰুণোদয় ভুৱা হয়? কওক আপোনালোকে। কোনোবাই অৰুণোদয় মিছা বুলি ভাবে নেকি? নাই পোৱা আৰু পোৱা বেলেগ কথা, কিন্তু অৰুণোদয় আছে নে নাই? কোনে কোনে অৰুণোদয় পাই আছে? হাত ডাঙৰ। মাহত পইচা আহে? সঁচাই আহেনে? সঁচাই আহে, মইতো মিছা কথা কোৱা নাই। মাহৰ 10 তাৰিখে টকা আহে। এতিয়া সমস্যা কি যে আমি পোৱা নাই, হয়নে? নাই পোৱা কোনে কোনে? হাত ডাঙৰ। আপোনালোকেও পোৱা নাই? সঁচাই পোৱা নাই? নাই পোৱা? আপোনালোকেও পোৱা নাই? মই যদি পোৱা কৰি দিওঁ মোক কি দিব? মই যদি পোৱা কৰি দিওঁ মোক কি দিব? ভোটটোতো প্ৰধান বৰুৱাক দিব, ভোট মোদীক দিব, মোক কি দিব? মোক খালি পিঠা বনাই খোৱালে হ'ল গাঁৱত আহিলে। হ'ব হ'ব। তেতিয়াহ'লে আজি মই আপোনালোকক ইয়াত কৈ গ'লো যে যাৰ যাৰ পৰিয়ালত অৰুণোদয় নাই, এই বছৰৰ ভিতৰতে সকলোৱে অৰুণোদয় পাই যাব। হ'ব? আপুনি পাব পাৰিব। আপুনিতো পাই আছে, হয়নে? আপোনালোকে পোৱা নাই? চা, কোনে কোনে পোৱা নাই? আৰু এবাৰ হাত ডাঙৰ। আপুনি পোৱা নাই? এই বছৰৰ ভিতৰত সকলো পৰিয়ালত এটাকৈ অৰুণোদয় আহিবই, এই কথা মই আজি আপোনালোকক দি থৈ গ'লো। এতিয়া মই ভাবোঁ মাজে মাজে কিছুমান মহিলাৰ বেংক একাউণ্টত 10 তাৰিখে অৰুণোদয়টো কুটুম কৰি সোমাই যায়। নোপোৱাবিলাকৰ মনটো অলপ বেয়া লাগি থাকে, হয় নে? অলপ বেয়া লাগে। সেইকাৰণে মই ভাবিছোঁ বেয়া লাগি থাকিলে মোৰো বেয়া লাগি থাকে, গতিকে সকলোৰে মনটো এবাৰ ভাল লাগি থাকে। হ'ব? এতিয়া আপোনালোকে চিন্তা কৰক যে আমাৰ চৰকাৰে চাকৰিও দিয়ে, আমাৰ চৰকাৰে অৰুণোদয়ো দিয়ে। এতিয়া আমাৰ চৰকাৰে কি কৰিব খুজিছে?
বাইদেউসকলক লাখপতি বাইদেউ বনাব খুজিছে আছে লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে চবে কৰিছে এতিয়াতো লাগে কেতিয়া পাম হয়নে নহয় কিন্তু ফৰ্মবিলাকত ঠিককৈ একাউণ্ট নম্বৰ দিছে নে নাই যিসকলে ধুনীয়াকৈ ফৰ্ম ফিল আপ কৰিছে 2-1 মাহৰ ভিতৰতে তেওঁলোকৰ বেংক একাউণ্টত পুটুম কৰি 10,000 টকা সোমাব হ'ব 10,000 টকা সোমোৱাৰ পিছত টকাটো কি কৰিম গিৰিয়েকক দি দিম হা কোনে কোনে গিৰিয়েকক দি দিব হাত ডাঙক কোনেও নিদিয়ে কোনে হাত নাদাঙে কোনে নিদিয়ে হাত ডাঙক গিৰিয়েকক বাপৰে যদি গিৰিয়েকবিলাকে বিজেপিক ভোট নিদিয়ে কি হ'ব দিব নে নিদিব এটা মই বুদ্ধি দিওঁ যেতিয়া লাখপতি বাইদেউৰ টকা আহিব তাৰ 10 দিনমান আগতে মই আপোনালোকক কৈ দিম যে অমুক তাৰিখে একাউণ্টত টকা আহিব যেতিয়া গম পাব দিনটো সেইকেইটা দিন গিৰিয়েকসকলক খুব মৰম কৰিব গৰম গৰম ভাত খুৱাব খুব মৰম কৰিব কিয় মৰম কৰিব 10,000 টকাৰ লগত গিৰিয়েকসকলৰ পৰা যদি আৰু 2-3 হাজাৰ টকা ল'ব পাৰি খুব ভাল হ'ব 10,000টো চৰকাৰৰ পৰা পালোঁ এই টকাখিনি আমি 10 জনীয়া গ্ৰুপ যদি আছোঁ 10,000 12,000 কৰি গ্ৰুপত ল'লোঁ আৰু গ্ৰুপ হিচাপত কিবা কাম কৰিলোঁ বোলে নহয় আমি অকলে কৰিব খোজোঁ অকলে কৰক কিন্তু কিবা এটা কাম কৰক ছাগলী পোহক মৌ-মাখি উৎপাদন কৰক মৌ উৎপাদন কৰক বিহুৱান বনাওক কিবা এটা কৰক আৰু যিসকলে এই টকাটোৰ উচিত ব্যৱহাৰ কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ একাউণ্টত দ্বিতীয় কিস্তি হিচাপে আমি প্ৰথম কিস্তি 10,000 দ্বিতীয় কিস্তি 25,000 অলপ বিশ্বাস কৰিব বেয়া লাগে নহয় বিশ্বাস কাৰ আছে যে পাম বুলি অলপ আছে নাই চবৰে বিশ্বাস মই কৈছোঁ যেতিয়া পাবই 100% ঠিক আছে খালি 10,000 টকাটোৰ অপব্যয় নকৰিব আৰু 10,000 টকাটোৰ যিসকলে অপব্যয় নকৰে তেওঁলোকে আৰু 25,000 টকা চৰকাৰৰ পৰা সেকেন্ড ইনষ্টলমেন্ট হিচাপে আপোনালোকে শ্ৰদ্ধা ৰাইজ এইবাৰ আমাৰ চৰকাৰে আৰু এটা ভাল আঁচনি আনিছে আপোনালোকে জানে যে 20 তাৰিখৰ পিছত মেট্ৰিকৰ কোনোবা এটা দিনত ৰিজাল্ট দিব 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিছে 3 লাখ পাছ কৰিব আৰু 3 লাখ পাছ কৰাৰ পিছত কলেজত 1 লাখ মান যাব 2 লাখ কলেজত নাযায় কিয় নাযায় কলেজত নাম ভৰ্তি কৰোঁতে 15,000 টকা লাগে অহা যোৱা কৰোঁতে 10,000 টকা কিতাপ কিনোতে 2-3 হাজাৰ টকা বাপেক মাকৰ লগত ইমান পইচা নাথাকে বাপেক মাকে ভাবে যে ভাল ল'ৰা এটা পালে ছোৱালীটোক বিয়াই দিম হয়নে নহয় এইবাৰ আমি ঠিক কৰিছোঁ যে ঘৰৰ ল'ৰাটোক দেউতাক মাকে পঢ়াব আৰু ছোৱালীজনীক মামাই পঢ়াব হ'ব অৰ্থাৎ যিজনী ছোৱালী মেট্ৰিক পাছ কৰিব তাৰ এডমিশ্যন বিনামূলীয়া ল'ৰাৰো এডমিশ্যন বিনামূলীয়া কিন্তু ছোৱালীজনীয়ে কলেজত এডমিশ্যন লোৱাৰ লগে লগে তাইৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম প্ৰথম বছৰ দ্বিতীয় বছৰো 10,000 দিম আৰু যেতিয়া ছোৱালীজনী গৈ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ পাব তাইক 12,500 সেকেন্ড ইয়াৰতো 12,500 থাৰ্ড ইয়াৰতো 12,500 আৰু যেতিয়া ইউনিভাৰ্চিটিত নাম লগাব তাইক আমি 25,000 কৈ টকা তাই বেংক একাউণ্টত আমি দিম শ্ৰদ্ধা ৰাইজ চৰকাৰী চাকৰি লোন অৰুণোদয় লাখপতি বাইদেউ ছোৱালীক বিনামূলীয়াকৈ পঢ়োৱা এই গোটেই কামবিলাক আমি আপোনালোকৰ কাৰণে কৰিম যোৱা ইলেকশ্যনত মই কৈছিলোঁ যে মাইক্ৰ' ফাইনেন্সৰ লোন আমি ৰেহাই দিম 25,000 টকালৈকে যিবিলাকে লোন লৈছিলে তেওঁলোকে NOC পালে আৰু আগষ্ট ছেপ্টেম্বৰ মাহৰ ভিতৰত 50,000 টকালৈকে লোন লোৱা সকলেও আমাৰ NOC নো অবজেকশ্যন চাৰ্টিফিকেট বেংকৰ পৰা পাই যাব শ্ৰদ্ধা ৰাইজ মই কাকপথাৰত আহিছোঁ কাকপথাৰৰ যুৱক সমাজৰ বাবে
এই যিখন ষ্টেডিয়াম, এই ষ্টেডিয়ামখন নিৰ্মাণ কৰাৰ বাবে কেবিনেটে 10 কোটি টকা অনুমোদন দিছিল। আমাৰ কাকপথাৰৰ পৰা বহুতো প্লেয়াৰ ওলাইছে। ইয়াৰ স্থানীয় যুৱকসকলে মোক অনুৰোধ কৰিছে যে 10 কোটি নহয়, এই ষ্টেডিয়ামত চিন্থেটিক ট্ৰেক আদি বনাব লাগে আৰু আমাক টোটেল 22 কোটি টকা লাগে। এই কথাও আমি নিশ্চয় মনত ৰাখিম। ইয়াৰ উপৰিও আমাৰ কাকপথাৰৰ কাৰণে আৰু শদিয়াৰ কাৰণে শদিয়াত এটা বীৰ লাচিত ষ্টেডিয়ামৰ কথা কোৱা হৈছে, বুঢ়াবুঢ়ী থানৰ কথা কোৱা হৈছে, নদিহিং 0 পইণ্টৰ পৰা হাতীগুলি নাওকটা ফেলাইগাঁৱলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোডৰ কথা কৈছে। শদিয়াত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সৈতে এখন বৃহৎ উদ্যান লাগে বুলি কৈছে আৰু কাকপথাৰৰ হস্পিটেলখন এফআৰইউলৈকে উন্নতি কৰিব লাগে, 30খন বিচনাযুক্তলৈকে উন্নতি কৰিব লাগে। সেই কথাও মোক বলিন চেতিয়া ডাঙৰীয়াই উল্লেখ কৰিছে। মই আপোনালোকক কথা দিছোঁ, আজি ইলেকশ্যনৰ সময়, আমি এনাউন্স কৰিব নোৱাৰোঁ, কিন্তু ইলেকশ্যনৰ পিছতে বলিন চেতিয়া আৰু প্ৰধান বৰুৱাৰ লগত মই আকৌ এদিন কাকপথাৰত আহিম আৰু কাকপথাৰৰ গোটেই সমস্যাখিনি সমাধান কৰি দিয়াৰ বাবে মই প্ৰতিশ্ৰুতি দিছোঁ। তাৰ লগতে শদিয়াৰ সমস্যা এই গোটেইখিনি আমি সমাধান কৰি দিম। শ্ৰদ্ধাৰ ৰাইজ, আজি বিহুৰ দিন, বিহুৰ দিনাখনো আপোনালোক ইমান ৰাইজ ওলাই আহি প্ৰধান বৰুৱা ডাঙৰীয়াক যি আশীৰ্বাদ দিলে তাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। মই আশা কৰিছোঁ 19 তাৰিখে সকলোৱে ৰাতিপুৱাই পুলিং চেণ্টাৰত আহি পদুম ফুলটোত ভোট দি পদুম ফুলৰ চিনটো পুৰা কলা কৰি দিব চবে, ঠিক আছে? চবে ধুনীয়াকৈ কলা কৰি দিব, একদম দেখিলে যাতে গম পায় যে শদিয়া মানে পদুম ফুল, হয়নে?